তো সেয়াই আৰু a new day and a new vlog. আজি কি হেভি ভোল্টেজ দিছে 32 ডিগ্ৰী সেলসিয়াস আৰু এটা ডেটা বাজিব আছে আৰু এই গৰমত আমি গৈ আছো পৃথিৱীৰ সকলোতকৈ ডাঙৰ শক্তিপীঠ মা কামাখ্যা দ্বাৰত কাৰণ অম্বুবাচী মেলা চলি আছে 2022 গৈছো 2023 গৈছো এবাৰ 2024 মানে একেৰাহে তিনিবাৰ যোৱাটো শুভ বুলি মানা যায় না সেইকাৰণে মানে তিনিবাৰ হ'ব আৰু এবাৰ মোৰ তো আহি আমি পালো জসফিল আৰু বাকি কেজন আহিয়ে পানে যোনজন আহিব কথা আছে মানে অপূৰ্ব এটা বশিষ্ঠশৈলীত উঠিছেহে তাৰপিছত আৰু এই মিৰ্জাৰ পৰা সমীৰ আহি আছে সি আৰু এই ধাৰাপুৰ পাইছে তেনেকে আহিছে আৰু কোনোবা আমি বহুত আগত পালো অলপ এইখন ৰখি দিছো অলপ মানে সেই আৰু গছৰ তলত ভাল লাগে ন এইখিনি পৰিৱেশ তো সেয়াই আৰু ভীষণ গৰম যিহেতু ফ্ৰুট চালাডে খাই লৈ ৰ'ব মানে কি এইকেইটাৰ আহিব দেৰি আছে ন সেইকাৰণে টাইমখিনি ইয়াতে ৱেষ্ট কৰোঁ ইমান টাইম খালি হৈ আছিল কিন্তু এতিয়া মানুহ দেখি পাগলা আহিছো হাজাৰ মানুহ চব সেই ৰঙা পোচাক পৰিধান কৰা মানুহবিলাক চব অম্বুবাচীৰ মানুহ চব গৈ আছে আৰু তাকো আজি যি গৰম বাপৰে আপোনালোক সকলো ভক্তবৃন্দক আন্তৰিক স্বাগতম এতিয়া মেইন কথা হ'ল পাৰ্কিংটো ক'ত বা দিছে এইবাৰ তাকেতো যোৱাবাৰতো ব্ৰিজৰ তলত ৰাখিছিলো এইবাৰ বা কি হৈছে আৰু জাম দেখি পাগলা হৈ গৈছো পাৰ্কিঙৰ অৱস্থা পাৰ্কিং নাই এতিয়া ব্ৰিজৰ ওপৰেদি সেই উল্টা চাইডেদি ঘূৰাব লাগিব উপায় নাই কি অৱস্থা যোৱাবাৰতো অলপ অৱস্থা ভাল আছিলে ব্ৰিজখন বনি আছিল এতিয়া ব্ৰিজ হোৱাৰ পিছতো এই অৱস্থা উল্টা চাইডে যাম চব এই অৱস্থা গাড়ী ভিৰ অম্বুবাচী মেলা এই কি জ্বালা মালিগাঁও ব্ৰিজখনটো গম পাই কিমান দীঘল তাকো সেই আদাবাৰীৰ পৰা এতিয়া ঘূৰি গৈ আকৌ সেই কামাখ্যা মন্দিৰৰ ওচৰত যাব লাগিব সেই আদাবাৰীৰ পৰা এক চক্কৰ মাৰি ঘূৰি আহি আকৌ ব্ৰিজত উঠিব গৈ আছো শহাপহু আৰু কাছৰ কাহিনীটিৰ দৰে হৈছে মানে কি মই সিহঁতৰ কাৰণে ৰৈ আছিলো দেৰি হ'ব বুলি কিন্তু এতিয়া মোৰে দেৰি হ'ল ইয়াতে আহিয়ে পালে কিবাকে পাৰ্কিং বিচাৰি পালো কিবাকে হেলমেট থৈ সেইটো চাইডে যাওঁ বাপৰে ইয়াতে ঘামি চেচ আৰু যাব আছে চাৰ্টটা ভিজি গৈছে গোটেই একদম আজিৰ অম্বুবাচী মেলাৰ যাত্ৰাটোৰ মোৰ সংগীকেইটা আহি গ'ল এয়া সমীৰ একদম কিন্তু আমাৰ ইয়াতো কৈছে নেকি চিনি নাপাওঁ ইয়াত তোমাৰ নামটো বঢ়িয়া আৰু আৰু বাকী কেইজন আৰু এজন আহি আছে মানে চিন্তু আৰু তোমাৰ কিন্তু সমীৰটো অহা নাই আগতে ন প্ৰথম কেণ্ডিডেট চাবা কেনে লাগে কি মজা কামাখ্যা মন্দিৰত আহি পাইছো কিন্তু অম্বুবাচী মেলাত ফাৰ্ষ্ট টাইম মানে মোৰ চলা আহিব নাই তো প্ৰথম এই দুটা কেণ্ডিডেট এবাৰ প্ৰথম এক্সপিৰিয়েঞ্চ লৈ চাব এতিয়া খালি এজনৰ কাৰণে ৰখি আছো সমীৰ আহি আছে তো তাৰ কাৰণে ৰখি আছো ৰ'বা ই ক'ত বা পাৰ্কিং পাইছে নে নাই মানুহ চাওক এই চাওক ক'ত পৰুৱাৰ দৰে মানুহ চাওক না মানে ভৰি দিয়া জেগা নোহোৱা এনেকুৱা মানে কণ্ডিশ্যন চাওক আৰু গাড়ী ঘোঁৰা চব জাম লাগি গৈছে এনেকুৱা কণ্ডিশ্যন মানে আজিৰ পৰিৱেশ আৰু চাওক পাৰ্কিঙৰ কাৰণে জেগা এইফালে পাৰ্কিং কৰিব নিদিয়ে যদি আপোনালোকে পাৰ্কিং কৰে এইফালে তেতিয়াহ'লে এইফালে উঠাই দিব এই একদম ঘূৰি মোৰ দৰে আদাবাৰী হৈ আহিব লাগিব আহি পালি পাৰ্কিং পালি নে নাই হয় নেকি বল তো কামাখ্যা মাৰ নাম চিন্তি আমাৰ যাত্ৰা আৰম্ভ কৰোঁ আৰু আহি গ'ল চলো যোৱাবাৰ যেতিয়া ব্ৰিজখন হোৱা নাছিল তেতিয়া এই ৰাস্তাটোদি গাড়ী চলাচল হৈ আছিল কিন্তু এইবাৰ কি কৰিছে এইবাৰ অকল এইফালেদি মানুহ খোজকাঢ়ি যাব পাৰে গাড়ী ঘোঁৰা ন' এণ্ট্ৰি আৰু লগতে আজি চানডে না একদম মানে কি কম অতি মাত্ৰা মানুহ মানে হাজাৰ মানুহ এই ৰাস্তাটোদি অকল ইমাৰ্জেঞ্চি ছাৰ্ভিচেছ আৰু এম্বুলেঞ্চে অহা যোৱা কৰিব পাৰে বাকী চব নিষেধ মন্দিৰ পোৱাৰ আগতে টুইষ্ট এটা হ'ল যে চেণ্ডেল কেইযোৰ ওপৰত নিব নোৱাৰি এই তলতে থৈ যাব লাগিব গেটতে আৰু চাওক মানুহবোৰে ইয়াত চেণ্ডেল চব ইয়াত চেণ্ডেল থৈ গৈছে গোটেই মানে কাৰ ক'ত কি চেণ্ডেল নাপাত্তা হৈ যাব গধূলিলৈকে সেইকাৰণে ইয়াতে নথওঁ বাৰু চাওঁ ভাবি আছোঁ ক'ত থওঁ উপায় নাপায় এই চেণ্ডেল বা জোতা এই ইয়াতে থ'বলগীয়া হৈছে দেই ৰাখি দিওঁ কি হ'ব দেখা যাব বাপৰে চেণ্ডেল থোৱাৰ সমস্যা মানে কি কম অপূৰ্ব কি হ'ব আজি আমি গেটখন পাৰেই হোৱা নাই চেণ্ডেল থোৱাৰ ব্যৱস্থা মাথা মাৰি আছোঁ হ'ল বাৰু থ'লো এঠাইত এতিয়া গৈ আছোঁ আৰু খালী ভৰি যাব লাগিব এই গৰমত ভৰি ফাটি যাব 8:30 বজাত ওলাই ৰাতিপুৱা গেটখন সোমালো ফাইনেলি 11টা বজাত সমীৰ কি কৰিবা এই গৰমত এনেকে খালী ভৰি কেনেকে যাবা 4 কিলোমিটাৰ এনেকে যোৱাটো সম্ভৱ নহয় তাকেতো কি কৰা চেণ্ডেলযোৰ লৈ আহা কিবাকে লৈ আহা মানে বেগত ভৰাই হলো এই অপূৰ্ব বেগ আছে অপূৰ্ব বেগত ভৰাই লৈ আহা মানে এনেকুৱা লাগিছে জুইৰ আঙুঠাত ভৰি দি আছো নেকি এনেকুৱা লাগিছে সেইকাৰণে চেণ্ডেলযোৰ কিবাকে লৈ আহোঁ আমাৰ যাত্ৰাটো এতিয়ালৈকে আৰম্ভ হোৱাই নাই ৰ'ব মানে কি এই চেণ্ডেলৰ সেই মাথা মাৰোঁতে গৈছে চেণ্ডেল কেইযোৰ আনি আছে আনি যাম আৰু লাহে 4 কিলোমিটাৰ আকৌ ধেমালি নহয় তাকো একদম মৰ আৰু মানুহ মানে এইবাৰে হায়েষ্ট মানুহ হৈছে গম পাই নাই বাপৰে আহিলোঁ কিবাকে ইয়াতে কিবা দি আছে ৰ'ব জুচ কিবা জুচ চাওঁ বলকচোন পালোঁ দেখ জুচ এটা গৰম হ'লেও জুচে আৰু অহা মানুহে গম পায় অকল জুচ বুলি নহয় বিভিন্ন ধৰণৰ খোৱাৰ সামগ্ৰী ইয়াত বিতৰণ কৰি থকা হয় আৰু এয়া যে আপোনালোকে ৰাস্তাত পানী দেখিছে এয়া পানী বৰষুণৰ পানী নহয় ভক্তসকলৰ কাৰণে গাড়ী এনেকৈ পানী এৰি দিয়ে ৰাস্তাত যাতে ভৰিখন অলপ আৰাম পায় চাওক এনেকৈ পানী এৰি দিয়ে তো ইয়াত ভৰি ধুব পাৰে ভৰিখন জ্বলি থাকে ন গৰমত সকলো ধৰণৰ সুবিধাই পাব খালি সেই জুচটো হ'লে হ'ল ওপৰত যোৱা জুচটো হ'লে হ'ল মন্দিৰ আহিলে এইডাল মেইন তো বঢ়িয়াকৈ লগাই ল'লোঁ মজা গৈ আছোঁ আৰু মাজে মাজে ছায়া পাওঁ মাজে মাজে ৰ'দ পাওঁ গৈ আছোঁ
আজি মানে মোৰ খোজকাঢ়াৰ অলপ অসুবিধা হৈ আছে কাৰণ মোৰ যোনখন ভৰিখন অলপ প্ৰব্লেম হৈ আছে মানে কাৰণটো কৈ আছোঁ এইটো ভিডিঅ'ৰ কিছুদিন পিছত মানে 4-5 দিন পিছত আৰু এটা ভিডিঅ' দেখিবলৈ পাব আপোনালোকে সেই ভিডিঅ'টোত অপূৰ্ব আৰু মই গোটেই গুৱাহাটীখন খোজকাঢ়ি শেষ কৰিছোঁ তো সেই তাৰে প্ৰতিফলন সেই ভৰিখন অৱস্থা নাই মানে সেইকাৰণে মানে অলপ খোজকাঢ়াত অসুবিধা হৈছে আজি তথাপিতো কামাখ্যা মাৰ নাম লৈ গৈ আছোঁ একদম আমি ইয়াত এটা বান্দৰ দেখিলোঁ এই বান্দৰটোৰ নাম হ'ল ৰামু বনিয়া এই বাবাজনৰ লগত আহিছে মানে মঙলদৈৰ পৰা আহিছে বাপৰে কিবাকে এইখিনি আহিলোঁ 1 কিলোমিটাৰ মান কিবাকে পাৰ হৈছোঁ আহিছোঁ কেনে ভাই শেষ মানুহ চাওক মানুহ 50,000ৰ ওপৰত মানুহ চব মাথা দেখি আছে চাওক কোনোবাই ছাতি লৈছে কোনোবাই মাথাত কিবা লৈছে ৰুমাল লৈছে গামোচা লৈছে কিন্তু আহি আছে আৰু ভগৱানৰ নাম লৈ 50,000ৰ ওপৰত মানুহ বাপৰে আৰু এই গৰম 35 ডিগ্ৰী চেলচিয়াছ চলি আছে মোৰ ফেভৰেট কেঁচা চানা দেখি ৰ'ব নোৱাৰিলোঁ সেইকাৰণে জ্বলা মাৰি একদম লৈ ল'লোঁ যিমান পানী আৰু জুচ খাব সিমানে ঘামৰ লগত মোটাও ওলাব সেইকাৰণে তাৰে কাৰণে এনেকুৱা ব্যৱস্থা আছে টয়লেটৰ তো কৰিব পাৰে বৰ্তমানৰ চিটুৱেশ্যন চাই কওঁ মই যে আপোনালোকে যদি ৰাতি আহে মানে আন্ধাৰ হোৱাৰ পিছত মানে গধূলি টাইমত তেতিয়াহ'লে মানে এই বস্তুটো নাপাব এই কষ্টটো নাপাব মানে মই ভাবিছোঁ যে আৰু এবাৰ আহিম নেকি মানে ৰাতিকে মানে ৰাতিৰ ভাইবটো লোৱা নাই ন দিনতো লৈছে দিনত 3 বাৰ আহিছে মই ৰাতিটো লৈ চাম ৰ'ব এবাৰ কেনেকুৱা লাগে কিমান অগণন ভক্তই কামাখ্যা মাৰ আশীৰ্বাদ ল'বলৈ ইয়াত আহে নেকি ইমান কষ্ট কৰি তো ইয়াতকৈ ডাঙৰ পাৱাৰ আৰু ক'তো নাই জয় মা কামাখ্যা আহি এইখিনি ৰখিবলগীয়া হ'ল কাৰণ মাজত মানে ৰখাই থৈছে কাৰণ সেইখিনি মানুহ পাৰ হোৱাৰ পিছতে এইখিনি মানুহে আকৌ যাব দিব তেনেকৈ গেপ দি পঠিয়াই আছে মানুহ তো সেয়াৰে খুলিছে লেটছ গো আৰু ৰখিবলগীয়া হ'ল কাৰণ ইয়াত মানে বিভিন্ন এনেকৈ মানে বেলেগ ষ্টপেজ আছে ষ্টপেজত ৰখি যাব লগা হৈছে এতিয়ালৈকে 2টা ষ্টপেজ পাৰ হ'লো এইটো এটা 3 নম্বৰ আৰু কেইটা আছে আকৌ নাজানো আৰু উপায় নাই অৱস্থা নাই ৰখি যাব লাগিছে ফাটি গৈছে এতিয়াহে আচল ভিৰটো আৰম্ভ হৈছে যিমানে মন্দিৰ কাষ চাপি আছোঁ সিমানে সেই মানুহৰ যোনটো সমাগম বাঢ়ি গৈ আছে তাকে একদম হেঁচা ঠেলা জাগা নাই মোবাইলটো ল'ব জাগা নাপায় এইবাৰ অম্বুবাচী মেলাত আহি মোৰ বেছিকৈ ভাল লাগি আছে কাৰণ মানে মোৰ কণ্টিনিউৱাছলি 3 বাৰ অহা হ'ল মানে 2022, 23 এইবাৰ 24 কিন্তু মানে সেই বস্তুটো পূৰণ হ'ল ন মোৰ মন্দিৰৰ ওচৰতে চেণ্ডেল ৰখাৰ ব্যৱস্থা আছে চেণ্ডেল ৰাখি দিলোঁ গোটেইকেইজন মই যে কৈছিলোঁ প্ৰত্যেকটো ষ্টপেজত ৰখিবলগীয়া হৈছিল এনেকৈ পুলিচবিলাকে এনেকৈ ৰছী টানি দিয়ে তো সেনেকৈ মানুহখিনি জমা হয় তাৰপিছত আগৰখিনিক যাব দিয়ে তো এইখিনি কমপ্লিট হোৱাৰ পিছতে আকৌ নেক্সটখিনি আহিব দিয়ে আৰু আগত এটা লাষ্ট ষ্টপেজ আছে সেই ষ্টপেজটো শেষ হোৱাৰ পিছত ডাইৰেক্ট মন্দিৰ প্ৰৱেশ কৰিম আৰু তো ইয়াৰে পৰা বিভাজন হৈ গ'ল মানে জেন্টছৰ বেলেগ লাইন লেডিছৰ বেলেগ লাইন আৰু মানুহ চাওক পাগলা হৈ যাব লাগিব চাওক না মানুহ নে পৰুৱা একো ধৰিব পৰা নাই শেষ বাপৰে কি অৱস্থা হৈছে বৰবাদ ফাইনেলি সোমালোঁ দিয়ক 3 ঘণ্টা খোজকাঢ়ি ফাইনেলি মন্দিৰ পালোঁ বাপৰে শান্তিমতে ক'তো বহিবই নোৱাৰে চাওক না মানুহ চাওক গোটেই মানুহ শান্তি নাই ক'তো বেলেগ চাইডে যাওঁ ৰ'ব য'ত শান্তিমতে বহিব পাৰোঁ 3 বছৰ একেৰাহে আহিলোঁ কিন্তু এইবাৰৰ দৰে মানুহ দেখা নাছিলোঁ দেই মানে 60,000ৰ ওপৰত মানুহ হ'ব আপোনালোকে নিজে আন্দাজ লগাই চাওক কিমান মানুহ বাপৰে ভৰি দিয়া জেগা নাই ফাইনেলি আহি বহিলোঁ এইবাৰ মানুহ মানে অতি মাত্ৰা মানুহ হাজাৰ মানুহ আছে মানে যোৱাবাৰ যোনটো যেনেকৈ আহিছিলোঁ যোৱাবাৰ মানে বহা জেগা আছিল কিন্তু নাই চব ফুল তই ক'ত সন্ধানি নিছিলি তই ক'ত হেৰাইছিলি এইবাৰ এটা নতুন নিয়ম বনাইছে দৰ্শনাৰ্থীসকলে এনেকৈ সোমাই আহি ইফালেদি যাব লাগিব কিন্তু বেক আহিব নোৱাৰে কোনোবা যদি বেক ভুলতো আহে তেতিয়াহ'লে খেদব ইয়াৰ পৰা শেষ বুলিলে শেষ নহয় প্ৰায় 1.5 ঘণ্টামান হ'ল আহি বহা মানে এতিয়া মেইন কথা হ'ল আহিছোঁ ঠিকেই চুচৰি যাবহে ভয় লাগিছে ৰ'ব আৰু মানুহ মানে ৰ'দটো নাহিলে কমি গৈ আছে ন মানুহ বাঢ়ি গৈ আছে এতিয়া তাকে কি কৰি ওলাবা কেনেকৈ ভাই অলপ এইবিলাক যে বজাই আছে এইবিলাক বজাব উপায় নাই তো মানে সেই ওলাই যাবই মই টান পাইছোঁ ৰ'ব কেনেকৈ যাবতো লাগিব উপায় নাই অলপ বহিছোঁ বহি ভালো লাগিছে মানুহজনে দেখি আছে ইয়াত পৰিৱেশটো বিৰাট ধুনীয়া আৰু তো তাতে বহুত বহিলোঁ এতিয়া লাহেকৈ ওলাই দিওঁ মন্দিৰৰ পৰা ওলাই আহিলোঁ কিন্তু মানুহৰ সমাগম বাঢ়ি গৈয়ে আছে আহিয়ে আছে মানুহ মানে তো মানুহৰ মাজে মাজে আমাৰ বিকিক লগ পাই গ'লোঁ বহুত পুৰণা আছে নেকি কেনে ভাল লাগিল লগ পাই ভাল খবৰ ভাল তোমাৰ ভালনে একদম চলি আছে আজি আহিলোঁ ইয়াতে ভাল লাগিল মানে কালি আহিম বুলি ভাবিছিলোঁ আচ্ছা আজি আহি গ'লোঁ ভালো পালোঁ তোমাক আহিছিলা কেইটাত আমি আহি পাইছিলোঁ তোমাৰ 1টা বজাত আহি পাইছিলোঁ চাগে তলত পাই নামোতে বাৰু বেছি সময় নালাগে এতিয়া তলত গৈ কিবা এটা খাব লাগিব একদম ভোকত অৱস্থা নাই ৰাস্তাত সেই পানী জুচ এইবিলাকে খোৱা হৈছে মানে ভালকৈ কিবা খোৱা হোৱা নাই তো
তলত গৈ বঢ়িয়াকৈ বহিম তো নামি আহোঁতে জনাৰ্দনক লগ পালোঁ কেনে ইয়াক এটা বস্তু ভাল লাগিছে ই একদম ঘৰৰ পৰা বশিষ্ঠ চাৰিআলি থাকে ন বশিষ্ঠ চাৰিআলি পাটাৰকুচিত থাকে পাটাৰকুচিৰ পৰা খোজকাঢ়ি মন্দিৰ আহি পাইছে ই হেডছপ ভাই হেডছপ যোৱা বছৰ আহিছিলে ন আচ্ছা প্ৰত্যেক বছৰে আহে আৰু তো কেনেকুৱা লাগিল ভগৱানে যেতিয়া নিয়া যেতিয়ালৈকে থাকে তাকে ৰ'দটো বেছি আজি সেইটো মায়ে যেতিয়া শক্তিটো দিব তোমালোকে নজনাই মোক গমেই পোৱা নাই বৰ্তমান 4টা বাজিল আৰু পৰিস্থিতি চাওক মানুহ অনলি মানুহ একদম অৱস্থা নাই আৰু চা মোৰ ভৰিখন মানে এই বাঁহত চেপি মানে এই হেঁচা ঠেলাত অৱস্থা বেয়া গৈছে চেপা খাই কিবা হৈ গৈছে ভৰি এইফালে সিদ্ধাৰ্থ বা ক'তবা গ'ল মানে মানুহ পাত্তাই নাই ভৰি চৰি চিঙি নাপাত্তাই গৈছে অৱস্থাই নাই তো ভিডিঅ'টো মই শেষ কৰিছোঁ তো শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো বাই